এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জিএনএম নাৰ্ছিং কোৰ্ছৰ এণ্ট্ৰেন্স পৰীক্ষাৰ ৰিজাল্টৰ ডিটেইলছ জনাই দিয়া হ'ব। চোৱা, ৰিজাল্ট কাৰ্ড অলৰেডি ইয়াতে আহিছে, কিন্তু তোমালোকে যেতিয়া লগ ইন হৈ আছা জুলাই মাহৰ 28 তাৰিখত, তেতিয়া তোমালোকে চাই আছা এনেধৰণৰ ইণ্টাৰফেচ যে ৰিজাল্ট কাৰ্ড ইজ নট এভেইলেবল। ৰিজাল্ট কাৰ্ড ইয়াতে লিখা আছে, কিন্তু ইয়াতে ৰিজাল্টটো শ্ব' হোৱা নাই বা স্ক'ৰ কাৰ্ড ইয়াতে নাই। জুলাই মাহৰ 28 তাৰিখত ৰিজাল্ট দিছে নেকি বহুতে সুধি আছে। জুলাই মাহৰ 28 তাৰিখত ৰিজাল্ট দিয়া নাই, বা তোমালোকে যদি লগ ইন হোৱা তথাপিও এনেধৰণৰ ইণ্টাৰফেচ পাবা। এতিয়া জানি লোৱা ৰিজাল্ট কেতিয়া দিব পাৰে। তোমালোকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে, এক্সপেক্টেড ডেট মই কৈ আছোঁ জুলাই মাহৰ 30 তাৰিখত। জুলাই মাহৰ 30 তাৰিখত ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে, বা নেক্সট তোমালোকৰ 3 তাৰিখ, আগষ্টৰ 3 তাৰিখ, এই দুটা দিনৰ ভিতৰত দিয়াৰ সম্ভাৱনা বেছি আছে। বা যদি কিবা হাল সলনি কৰি জুলাই মাহৰ 29 তাৰিখত দিয়ে তথাপিও তোমালোকক জনাই দিয়া হ'ব, কিন্তু বেছিভাগ চান্স আছে 30 তাৰিখ। কিবা কাৰণত যদি জুলাই মাহৰ 29 তাৰিখত দিয়ে তথাপিও জনাই দিয়া হ'ব, আৰু যদি 30 তাৰিখত দিয়ে তথাপিও জনাই দিয়া হ'ব, বা লাষ্ট আৰু এটা ডেট এক্সপেক্টেড আহিব পাৰে, সেইটো হ'ল জুলাই মাহৰ 3 তাৰিখ। মানে এই তিনিটা দিনৰ ভিতৰত মানে দিয়াৰ সম্ভাৱনা বেছি আছে। তোমালোকে চেক কৰি থাকা, যেতিয়া ৰিজাল্ট আহিব ইয়াতেই চাব পাৰিবা। অলৰেডি কিন্তু ৰিজাল্ট কাৰ্ড আহিছে, কিন্তু ৰিজাল্টটো যিটো স্ক'ৰ কাৰ্ড সেইটো ইয়াতে কিন্তু দিয়া নাই। তেতিয়াহ'লে ডেট হ'ল জুলাই মাহৰ 30 তাৰিখ এটা, বা 29 তাৰিখ যদি কিবা কাৰণত দিয়ে জনাই দিয়া হ'ব কিন্তু। বা নেক্সট আৰু এটা ডেট আমি এক্সপেক্টেড কৰিব পাৰোঁ আগষ্টৰ 3 তাৰিখ। তো এই তিনিটা আমি এক্সপেক্টেড কৰিছোঁ, তাৰ ভিতৰত বেছি চান্স আছে জুলাই মাহৰ 30 তাৰিখ। কিবা যদি হাল সলনি কৰি আগত বা পিছত দিয়ে তথাপিও তোমালোকক জনাই দিয়া হ'ব।